ক'ত আবাং আজি ক'ত যায় ইমান পুৰা ফিটে ফিটে উঠাব জোতা মোজা কি আহিলি নেকি ক'ত যা আজি বহুত কানি ইনভাইট কৰিছে না আমাৰ বিজুলী সেইটো আমাক ইনভাইট কৰিছে আমাৰ এই শিক্ষয়িত্ৰীৰ কথা নপুৰণি ছাত্ৰ ছাত্ৰী সমাৰোহ তাতে ইনভাইট কৰিছে তাতে যাম বাকি লৈ লৈছোঁ ভালে আছে মোৰ নাম আছে লাষ্টত আছে এই মোৰ নামটো মোৰ নামটো সিদিনা হেৰি কি হে প্ৰাক্তন না এই চাওঁ আমাৰ ইউটিউবাৰ আহি পাইছে এইটো গতিকে আমি এক লগত যাওঁ ইনভাইট কৰিছে মোক এতিয়া মই যাই আছোঁ এতিয়া আমাৰ কেমেৰামেনটো কলম চাওক মই আৰু এটা কেমেৰামেন আছে ছাত্ৰ মই এইবাৰ হায়াৰ ছেকেণ্ডেৰী ফাৰ্ষ্ট ইয়াৰ পালোঁ মই এইবাৰ ওচৰ স্কুলৰ পৰাই মই প্ৰাক্তনেই আৰু তো আমি যাব ওলাইছোঁ গাইছ আমি যাম আৰু এতিয়া আমাৰ ইউটিউবাৰে গাড়ী ষ্টাৰ্ট দিলে আমি একদম আমি আহি পালোঁ বাইদেউ এটা আমার দাবাং तमाम डांस चली আছে এটা আমার ক্লাসরুম হয় আমি আগতে আজি 10 দিন মান আলো আর কারণে আমি আজি ভাল লাগছে না 10 দিন কাছে ভাই নতুন চলি এতিয়া সৰু আছে পুৰণি আমি সিনিয়র আমি চিনিয়ৰ এই আমার আরেকজন আছে আমি কিনাকে হলো আমার প্রডিউসার আমার এই প্রডিউসার আজি প্ৰডিউচাৰ নহয় আজি চাউণ্ড ছেট লৈ আছোঁ এই চাউণ্ড ছেট লৈ আছোঁ আনি আমার ইউটিউবার হয় হ'ব আমি তোমাকে পড়া তোমাৰ লগত পঢ়া নাই মই তুমি মোক পঢ়া অঁ তোমাৰ তলত মেথছত আছোঁ জুনিয়র বা জুনিয়র আজি আহি ভাল লাগছে বহুত যোনদিনাৰ পৰা বিদায় লৈছিলোঁ তাৰ মাজত এনেই আহোঁ সকাম লৈ কিন্তু এনেকৈ ফূৰ্তি কৰিব অহা নাই আজি ফূৰ্তি আজি এনেকুৱা লাগিছে যেন আমি স্কুলত নতুন আৰু আজি কেনেকুৱা ধৰণৰ বিদায় ল'ম তেনেকুৱা অলপমান হেৰি হৈ আছে আমার আরো আমার আছে ভাই ৰিকুল ভাই আছে পুৰণি শিক্ষক আছে আমাৰ শৰ্মাকৰ আমাৰ আজি গোটেই চলটো এইবিলাক আমাৰ পুৰণি নতুন ছাত্ৰ
হ্যাঁ এইটো আমাৰ কাৰণে আমাৰ ভাই তো ভালে আছে চবে তো আমার জিয়াউর রহমান লোকেল এক্টর তো তেওঁক সবে সাপোর্ট করবো বাস এইখিনিয়ে আজি অলপ ব্যস্ত আছো বেশি নকৰো কি খবৰ আহিবলৈ অনুৰোধ কৰিছোঁ মই আমাক দুহাৰ কৰিবলৈ অনুৰোধ কৰিছোঁ আমাৰ পুৰণি মানে অৱসৰপ্ৰাপ্ত প্ৰধান শিক্ষক আছিলে ইয়াতে দুজন আছে প্ৰধান শিক্ষক অৱসৰ লোৱা মই আহি গ'লো মই অলপ বাহিৰত দেখি এনেই অলপ বাহিৰৰ ফালে ফুৰি আহিলোঁ মই আহি গ'লো এতিয়া কি খবৰ আমাৰ আৰু এটা ইউটিউবাৰ আহি গৈছে চব ইউটিউবাৰে বৰ্তমান আমাৰ এখন স্কুলৰ পৰা পাছ কৰা বেছিভাগে আমি প্ৰাক্তন এখন স্কুলত খবৰ ভালনে খবৰ ভাল দাদা পুৰণি আজি এই অনুষ্ঠানত ঔষধৰ পৰা ছাৰ কি খবৰ তেল নিমখৰ পৰা ভালে যদি ভেজাল হৈ থাকে এতিয়া হৈ থাকে তেতিয়াহ'লে আমি আমাৰ সমাজখন দুৰ্বল হৈ যাব আমাৰ শাৰীৰিক দুৰ্বল হৈ যাব কাম কৰিবৰ ইচ্ছা নাযাব পঢ়াৰ কাৰণে ইচ্ছা নাযাব আজিও তোমালোকক দেখিছোঁ পঢ়াৰ কাৰণে ইচ্ছা বহুতো নাই এতিয়া কাৰণ তুমি খাদ্যত ভেজাল প্ৰদূষণৰ ভেজাল ৰাস্তাত ওলালে ধূলি বালু গাড়ী মটৰ স্থান কৰিয়েই হওক তোমালোকক অৱগত কৰে মানে আমাৰ অলপ অসুবিধা হৈছে ৰ'দ পৰি আমাৰ কোৱা হয় ভাল নহ'ব ইমান চানবোৰ্ডবিলাকত লেখা হয় গছ নাথাকিলে মানুহ নাথাকিব এতিয়া আমাৰ গছ লতা নাথাকিলে জিঅ'ৰ ছাৰ গছ ৰোপণ কৰিব আমাৰ লাগিব বৰ্তমান আৰু পৰিৱেশ প্ৰধান শিক্ষক ফাৰুক হুছেইন প্ৰদূষণমুক্ত কৰিব লাগিলে আমি গছ ৰোপণ কৰিব লাগিব গছ ৰোপণ কৰিলেই নহ'ব তাক কমাই আনিব গৰমটো কমাই আনিব যিয়ে নহওক মই আহ্বান জনাইছোঁ আমাৰ ছাত্ৰ ছাত্ৰীসকলক তেওঁলোকে যেন প্ৰত্যেকেই নিজৰ নিজৰ ঘৰত যিকোনো গছৰ যদি পুলি ৰোপণ কৰে আৰু তোমালোকৰ সেই পুলিয়ে কেতিয়াবা ফল দিব কেতিয়াবা কাঠৰ ব্যৱস্থা কৰিব পাৰিব আমাৰ অভিভাৱকসকলে যদি চিন্তা চৰ্চা কৰে আমাৰ ছোৱালীবিলাক বিয়া হোৱাৰ সময়ত ফাৰ্নিচাৰ দিব লাগে আজিকালি আছে নহয় ফাৰ্নিচাৰ কি ফাৰ্নিচাৰ পালেং দি দিব লাগে একেবাৰে বৰ্তমান এইটো এখন স্কুলতে ষ্টাডি কৰি আছে বৰ্তমান লগ পালোঁ বহুত ভাল লাগিল খবৰ কি ভালে মই অকণমান আগবাঢ়িছোঁ তোমালোকে মোক সহযোগ কৰিবাতো চবে ঠিক আছে মানে আমি ৰ'দত গৈছোঁ এই আমাৰ কাষত আছে আৰু আমাৰ পুৰণি ছাত্ৰ ছাত্ৰী মই তাকে ভাবিছোঁ দেই এতিয়া আমি আমাৰ ছাৰে চবে ৰহিবা কিন্তু আমি গানটো শুনো ছাৰে কি গান মাৰে ফাগুনি পলাশৰ আমাৰ লিডাৰ ছাৰ বহি আছে আকৌ এইটো কিন্তু এটা ভাল প্ৰেক্টিছ নে বেয়া প্ৰেক্টিছ ভাল নে বেয়া মই সুধাকে কওঁতে মই মাতে নাই চাই লওক ভাল নে বেয়া বেয়া যদি মই কিটো কাম কৰিম মই প্ৰতিদিনে যিকোনো এখন কিতাপ
এটা পৃষ্ঠা পঢ়িবৰ কাৰণে অভ্যাস এটা কৰিব পাৰোঁনে নোৱাৰোঁ? পৃষ্ঠা পঢ়িবলৈ চেষ্টা ধুনীয়া গান মাত। হৈছে ৰৌভকাম। হা? আমি ফুল হ'বলৈ চেষ্টা কৰিব চেলফি আৰু কথাবিলাক কিন্তু মোবাইল কোনে আৱিষ্কাৰ কৰিছিলে গম পোৱা? ফাদাৰ অফ মোবাইল বুলি কয়। মোবাইল আৱিষ্কাৰ কৰিছিলে আমেৰিকা মাৰ্টিন কুপাৰে। 1971 চনত এপ্ৰিল মাহত 3 তাৰিখ। এই আমাৰ প্ৰাক্তন ছাত্ৰ আহি গৈছে আনিছ কি খান না কি তলৰ পৰা ওপৰলৈ দেখা দিয়ক তুমি কি চিনেমা প্ৰায় 15 কিলোমিটাৰ দূৰত গাজবাৰী নাম শুনিছা? শুনিছা? একে এই পাহাৰ অঞ্চলৰ পৰা চিধা গ'লে মুক্তাবৰমান ওলাব, তাৰ পৰা অকণমান একে মানে এটা অহংকাৰী গাজবাৰী পাবা। সৰুতে মই এই পাহাৰ অঞ্চলতো খুব আহিছিলোঁ। তাত আমাৰ পেহা এজনৰ মিল দেখা আছে, আনবনা মিল। তোমালোকে তুমি বিন্স এই মিলটোলৈ আহোঁ, পেহাই বহি থাকে আৰু আমাক চাকৰি খুৱায়। গোটেই ৰাস্তাটো ইমান ভাল নাছিলে। যি কি নহওক আপোনালোকে টুপি চিৰিয়েলখন চাব আগতে যাবই, কিন্তু জিয়াউৰ ৰহমান মানে কি চাব তেতিয়াই আমাৰো ফুৰ্তি হ'ল আৰু কেনেকৈ কৰোঁ কেনেকৈ কি কৰোঁ চব ভিডিঅ' দেখাই দিব আপোনালোকক। প্ৰতি বছৰ বাৰিষাই মই মই পথাৰলৈ ইমান আহোঁ। জিয়াউৰ ৰহমান ক'ব পৰা মোৰ মানে কি হেৰি নাই, মই তাতকৈ বহুত আৰু আমাৰ চেনেলৰো সম্পৰ্ক মাটিৰ লগত আমাৰ চেনেলো কথাবোৰ মানে মনৰ কথা আৰু মানে কি আমি ইউটিউবাৰ হয় মানে পাব্লিকে মানে চবকে জানে ছাপোৰ্ট কৰে। মোৰ সেইটোৱেই মনোভাৱ। কি পোহৰ কিহৰ পোহৰ জ্ঞানৰ পোহৰ যাই কিনে কেনে লাগছে জীৱনলৈ আগবাঢ়ি যোৱাৰ মানে কি কাম ময়ে কৰি পোহৰ লাগে আমাক কি হৈছে এতিয়া আপোনালোকৰ পৰাই জানিব আমি বিশেষকৈ ক'ব নোৱাৰিম, কাৰণ আমিয়ে কৰিছোঁ সিদ্ধান্ত ন। তোৰে মোৰে আলোকৰে যাত্ৰা জ্যোতিপ্ৰসাদে সেইকাৰণে কৈছে। আলোকৰ সেই যাত্ৰা পথত আমি সকলোৱে হাতে হাত ধৰি এই যে ভাগ ভাগ কৰা কথাবিলাকক দূৰত থৈ আমি একেলগে আগবাঢ়ি যাব লাগিব। আৰু তেতিয়া আমি আকৌ এবাৰ গাইছোঁ, আমি হোম হোমে সফল, আমি হোম হোমে সফল, আমি হোম হোমে সফল এৰি মনৰে প্রাণরে আশা আমি হোম হোমে সফল ধন্যবাদ। আমি চন্দ্ৰত নগৰ হয় না চন্দ্ৰত নগৰ গতিকে চন্দ্ৰত বাহিৰে আপোনালোকে আমাৰ পৃথিৱীৰ ইটো মূৰৰ পৰা সিটো মূৰলৈ শ্বেয়াৰ কৰি থাকক আমি খালি অকল চন্দ্ৰত নিদিব সেইটোৱে আৰু সেইটোৱে আৰু আমি ক'ব এইজন আমাৰ প্ৰাক্তন ছাত্ৰ আমাৰ বিজুলীতে পঢ়া, কিন্তু আপোনালোকে সকলো চিনি পায়। ফেচবুকত এবাৰ ভাইৰেল হৈছিল তেওঁ, আৰু মামাৰ কথালৈ যে একবাৰ ভাইৰেল হয়। সেই ভাইৰেল হোৱা আমাৰ চিৰাজ আলী মামাই খেতিয়ক বনাব আৰু আমাৰ আত্মলাই ডাক্তৰ ইঞ্জিনিয়াৰ বনাব বুলি কোৱা ইয়ে হয় চিৰাজউদ্দিন আলী। আমাৰ প্ৰাক্তন ছাত্ৰ আজি অকল প্ৰাক্তন ছাত্ৰই দেখাব, বেলেগ একো দেখাব। আমাৰ ভিডিঅ'ত আজি অনলি ওৱান খালি প্ৰাক্তন ছাত্ৰ কি আছে ন পুৰণি ছাত্ৰ এই দুটা নেতাৰে পাব, এই দুটা টপিকে পাব আপোনালোকে, বেলেগ একো নাপাব। অলপ প্ৰাক্তন ছাত্ৰী দেখাই দিয়ে, ছাত্ৰ দেখাব এই এখন প্ৰাক্তন ছাত্ৰী, এইবোৰ প্ৰাক্তন ছাত্ৰী আমাৰ লাইক কৰি দিবি চেনেল তোৰ চেনেল নেকি
আমাৰ ভাইচ চেনেল সাবস্ক্ৰাইব কৰি দিবি ভাই আমাৰ বহুত লাইক কি নাম চেনেল জিয়াউর রহমান লোকাল এক্টর জিয়াউর রহমান লোকের একটা চ্যানেল সাবস্ক্রাইব করে দিব কাম অন করে দাও পুরে গোটাই জামানা চাই দিয়ে চাই দিয়া ফুল এনজয় এনেকৈ ঘূৰাই দিব লাগে এই ভাই নতুন চেনেল তাই গাইজ কৈছোঁ ছাবস্ক্ৰাইব কৰি দিব লাইক কৰি দিব আৰু শ্বেয়াৰ কৰিব আমাৰ এটা আমার খানা আরম্ভ হবো খানা নাকি খানা 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 বুলি বুলি কবি খানা নয় নাকি খানাই দে মিড ডে মিল এতিয়া চবে মিড ডে মিল ঘৰৰ খানাৰ পিছতে অকণমান দেৰিকৈ আমাৰ ফাংচন আৰম্ভ হ'ব সাংস্কৃতিক সন্ধিয়া হ'ব সাংস্কৃতিক সন্ধিয়া হোৱাৰ লগে আমি তাৰপিছত আমি ঘৰত যাব লাগিব লাহে লাহে আমি মিড ডে মিল হ'লে আমি আৰু যাওঁ আৰু এনেকৈ ভাত খোৱাৰ চিষ্টেমটো আমি বেলেগ দেখা পাইছোঁ আজি আমি জীৱনৰ প্ৰথমবাৰ দেখা পালোঁ ভাত খোৱা চিষ্টেমটো মানে লাইন পাতিব লাগে শাৰী পাতি গ'লে এজন এজনকৈ যাব লাগে গতিকে আমি আৰু আমি শাৰী নাপাতো লাগালি ভাত নাখাওঁ এয়া আপোনাৰ কণী আনিছে উহা কণী চাওক বইল এয়া আমার মজাটা হয়েছে মস্ত মজা হবে না খেলা আছে নকৰিবা লাহিলে গৰমত কেনেকৈ আছে ভাত কেনেকৈ দিব নালাগিছিল এই আমার ক্যাটরিনা খায় ও হ্যালো ক্যাটরিনা 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 নাকি ভাল লাগছে আমি এতিয়া ভাত ল'ম আপনার সিস্টেমটো দেখা পাইছে উপায় নাই আপোনালোকে চাব আৰু উপায় নাই আৰু কিবা এখন খাম দে খাতা বলে নেওয়া লাগছিল নেকি দেখ 이제 내가 뭐 해서 언제 내가 ভাত ল'লোঁ আৰু চব্জি নিজে ল'ব লাগে ক'ত খাবি ক'ত ভাত ল'লে দামটো গম পাইছোঁ কণী দালি আৰু আমি এনেকৈ খাব লাগিব গাইছ আমি ভাত খাই লওঁ